বহুকেইখন সত্ৰ নামঘৰ মন্দিৰ দৌল দেৱালয়ৰ পৰা চুৰি হোৱা মূল্যৱান সামগ্ৰী উদ্ধাৰ হ'ল চামগুৰিৰ এখন বিলত। বেনাই বিলৰ পানীৰ মাজত চুৰি সামগ্ৰী বিচাৰি চামগুৰি আৰু কলিয়াবৰ আৰক্ষীৰ অভিযান। উল্লেখযোগ্য যে বিগত কিছুদিন পূৰ্বে চামগুৰিৰ বিভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰৰ সত্ৰৰ নামঘৰৰ সমূহত চোৰে চলাইছিল চাফাই অভিযান। ইয়াৰ পিছতে চোৰৰ সন্ধানত দিনে নিশাই অভিযান চলাইছিল চামগুৰি আৰু কলিয়াবৰ আৰক্ষীয়ে। আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ চামগুৰিৰ জামাল উদ্দিন আৰু বিজু উৰাং নামৰ দুটা গভাই চোৰ। আটকাধীন দুয়োটা চোৰৰ স্বীকাৰোক্তিৰ ভিত্তিত পুনৰ চামগুৰি আৰক্ষীয়ে আটক কৰে আন এটা গভাই চোৰ কুকুৰালীক লগত লৈ আৰক্ষীয়ে সত্ৰ নামঘৰত চুৰি হোৱা সামগ্ৰী বিচাৰি পুনৰ নামি পৰিল অভিযানত। পিছত কুকুৰৰ স্বীকাৰোক্তিৰ ভিত্তিত বেনাইৰ এখন বিলৰ পানীৰ মাজত আৰক্ষীয়ে চলালে অভিযান। অভিযানত আৰক্ষীয়ে পানীৰ মাজৰ পৰা উদ্ধাৰ কৰে সত্ৰ নামঘৰত ব্যৱহৃত কাঁহ পিতলৰ বহু মূল্যৱান সামগ্ৰী। 5 দিন মান হৈছে কলিয়াবৰ করতলে যে আমার এখন নামঘর আছে, নামঘরের কিবা কিবি বস্তু বলে চুর হয়েছিল। চুর হওয়ার পিছত মানে এই বস্তুখিনি বাগানিয়া এটা ল'ৰা কিবা উৰাং নেকি কিবা ল'ৰাটো চুৰ কৰি আনি আমাৰ বাজিয়া গাঁও 3-4টা ডেম্পত বেচিলে। অন্য মানুহক বেচিলে, ডেম্পতো বেচিলে। বেচাৰ পিছত মানে কেনেবাকে ল'ৰাটো মানে ধৰা পৰিলে। ধৰাৰ পিছত মানে পুলিচৰ হাতত পৰিলে। পৰাৰ পিছততো মানে এইখিনি বস্তু যেতিয়া ওলাই চাই থাকিলে এইটো মন্দিৰৰ বস্তু। পিছত মানে এইটো মানে SDO ছাৰ আৰু কলিয়াবৰৰ এই OC ছাৰ, চামগুৰি OC ছাৰ এইখিনি মানে বহুত কোচিছ কৰি পুৰা মানে ৰেড কৰি আছে। এইকেইদিন মানে দিনে ৰাতি তেওঁলোকে কষ্ট কৰি আছে আমাৰ লগত লৈ, আমিও কষ্ট কৰি আছো। বহুতখিনি আমি উদ্ধাৰ কৰি দিছো। তাৰপিছত কালি শুকুৰালী বাজিয়াগৰ শুকুৰালী সি ডেম চলাই এখন আৰু জামালউদ্দিন ফেৰী কৰে। এই আক্ৰামুলৰ পৰা জামালউদ্দিনে কিনি লৈ এই শুকুৰালীক বেচিলে চুৰ সামগ্ৰী এইখিনি মন্দিৰৰ বস্তুখিনি। কিনাৰ পিছত মানে কালি যেতিয়া তাক ধৰা হৈছে সি প্ৰথম স্বীকাৰ নাই, পিছত থানাত নিলে। সোধপোছ কৰাৰ পিছত স্বীকাৰ আহিলে। কালি অলপ বস্তু তাৰ ঘৰৰ ওচৰত পাইছো। আজি বাকীখিনি বস্তু সিহঁতে পিছত কৈছে আমি বিলত পেলাইছো বুলি। পিছত কলিয়াবৰ OC ছাৰে আৰু চামগুৰি তাৰ OC ছাৰে আৰু কোবানি লৈ আহি ৰাইজক লৈ আহি কিনি বস্তু ৰিকভাৰী কৰা হৈছে।